সুনীল গগৈ এতিয়া ক'ত আছে ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে সুনীল গগৈ বাহিৰত আছে আৰু সুনীল গগৈয়ে বৰ্তমান সময়ত যে সুনীল গগৈ জীয়াই আছে সুনীল গগৈৰ মোবাইল নম্বৰ হঠাৎ কেনেদৰে খলনি হৈ আছে সিম কাৰ্ড কেনেদৰে খলনি হৈ আছে এই সকলোবোৰ তথ্য লাহে লাহে পোহৰলৈ আহিছে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে সুনীল গগৈ সন্দৰ্ভত মন্তব্য কৰাৰ পিছত এবাৰ সুনীল গগৈৰ পত্নীয়ে মুখ খুলিছে আমি উল্লেখ কৰিব বিচাৰিছো এই মুহূৰ্তত সবিশেষ জনাইছো এই ঘটনা সন্দৰ্ভত সুনীল গগৈ জীয়াই আছে সুনীল গগৈ জীয়াই আছে বুলি আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে মন্তব্য কৰিলে সুনীল গগৈ অসমৰ বাহিৰত আছে জাহাংগীৰক সুনীল গগৈয়ে হত্যা কৰিছিল এনে ধৰণৰ বিষয় সন্মুখলৈ আহিছিল এই সন্দৰ্ভত যদিও তদন্ত হৈ আছে শেহতীয়াভাৱে সুনীল গগৈ সন্দৰ্ভত ন তথ্য প্ৰকাশ পাইছে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো যে সুনীল গগৈ বাহিৰত আছে আৰু সুনীল গগৈ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে মন্তব্য কৰিছে যে সুনীল গগৈ জীয়াই আছে ইয়াৰ পিছতে সুনীল গগৈৰ পত্নীয়ে মন্তব্য কৰিছে যদিহে সুনীল গগৈ জীয়াই আছে আনি দিবলৈ আহ্বান জনাইছে সুনীল গগৈক অসমলৈ আনিবলৈ আহ্বান জনাইছে যদি সুনীল গগৈ জীয়াই আছে এই সন্দৰ্ভত সুনীল গগৈৰ পত্নীয়ে আৰক্ষী সঞ্চালক প্ৰধানক এক প্ৰকাৰ আজি আহ্বান জনাইছে ইয়াৰ জৰিয়তে আৰু সমগ্ৰ বিষয় সন্দৰ্ভত সুনীল গগৈ জীয়াই থকা আৰক্ষীৰ বক্তব্য সন্দৰ্ভত প্ৰত্যাহ্বান জনাইছে সুনীল গগৈৰ পত্নীয়ে কি কৈছে সুনীল গগৈৰ পত্নীয়ে সেয়া আমি শুনাব বিচাৰিছো বুলি কৈয়ে আছে যে ক'বা আগতে এবাৰ ক'লে ক'ৰবাত পাছিঘাটৰ ফালে আছে এতিয়া ক'লে অসমৰ বাহিৰত আছে আৰু মোবাইল সলাইছে বুলি কৈছে তেওঁলোকে ইমানখিনি তথ্য পোৱাৰ পিছতো মানুহজন উলিয়াব নোৱাৰাটো দুখৰ কথা আৰু তেওঁলোকে হয়তো নিজে ক'ৰবাত লুকুৱাই ৰাখিছে যেন পাওঁ মই কাৰণ কিয় তেওঁলোকে যদি ইমানখিনি তথ্য পায় আজিৰ দিনত উলিয়াব নোৱাৰাটো বহুত ডাঙৰ কথা হৈছে সেইটো কাৰণে মোৰ তেওঁলোকৰ ওপৰতো সন্দেহ হয় আৰু তেওঁলোকে জীয়াই আছে বুলি কৈছে আৰু যেতিয়ালৈকে তেওঁলোকে মানুহজন উলিয়াই দিব নোৱাৰে মই তেতিয়ালৈকে মই কাৰো কথাত মই বিশ্বাস নকৰোঁ কাৰণ কিয় তেওঁলোকে আজি 1.5 মাহ হ'ল মানুহজন জীয়াই আছে বুলি কোৱা কিন্তু তেওঁলোকে এতিয়ালৈকে আমাক একো প্ৰমাণ দিব পৰা নাই সেইটো কাৰণে মই কাৰো কথা এতিয়া মই বিশ্বাস নকৰোঁ উলিয়াই নিদিয়ালৈকে তেওঁলোকেতো জীৱিত আছে বুলি কৈয়ে আছে ক'বা আগতে এবাৰ ক'লে ক'ৰবাত পাছিঘাটৰ ফালে আছে এতিয়া ক'লে অসমৰ বাহিৰত আছে আৰু মোবাইল সলাইছে বুলি কৈছে তেওঁলোকে ইমানখিনি তথ্য পোৱাৰ পিছতো মানুহজন উলিয়াব নোৱাৰাটো দুখৰ কথা আৰু তেওঁলোকে হয়তো নিজে ক'ৰবাত লুকুৱাই ৰাখিছে যেন পাওঁ মই কাৰণ কিয় তেওঁলোকে যদি ইমানখিনি তথ্য পায় আজিৰ দিনত উলিয়াব নোৱাৰাটো বহুত ডাঙৰ কথা হৈছে সেইটো কাৰণে মোৰ তেওঁলোকৰ ওপৰতো সন্দেহ হয় আৰু তেওঁলোকে জীয়াই আছে বুলি কৈছে আৰু যেতিয়ালৈকে তেওঁলোকে মানুহজন উলিয়াই দিব নোৱাৰে মই তেতিয়ালৈকে মই কাৰো কথাত মই বিশ্বাস নকৰোঁ কাৰণ কিয় তেওঁলোকে আজি 1.5 মাহ হ'ল মানুহজন জীয়াই আছে বুলি কোৱা কিন্তু তেওঁলোকে এতিয়ালৈকে আমাক একো প্ৰমাণ দিব পৰা নাই সেইটো কাৰণে মই কাৰো কথা এতিয়া মই বিশ্বাস নকৰোঁ উলিয়াই নিদিয়ালৈকে তেওঁলোকেতো জীৱিত আছে বুলি কৈয়ে আছে ক'বা আগতে এবাৰ ক'লে ক'ৰবাত পাছিঘাটৰ ফালে আছে এতিয়া ক'লে অসমৰ পোৱা গৈছে তেওঁ সুনীল গগৈ কেছত মানে যিদিনা ঘটনা হৈছে তাৰ পিছত তেওঁৰ যথেষ্ট ইলেক্ট্ৰনিক ফুটপ্ৰিণ্ট পোৱা গৈছে তেওঁক লোকেট কৰিবলৈ চেষ্টা চলাই থকা হৈছে কিন্তু তেওঁ আছে আৰু তেওঁৰ ফুটপ্ৰিণ্ট আমি পাইছোঁ কিন্তু আনফৰ্চুনেটলি একদম 100% লোকেট কৰিব পৰা নাই তেওঁ মোবাইল চেঞ্জ কৰি আছে কিন্তু আদাৰৱাইজ তেওঁৰ ফুটপ্ৰিণ্ট যথেষ্টখিনি পোৱা গৈছে CIDৰ হাতত আছে এভিডেঞ্চ ময়ো দেখিছোঁ মানে অসমৰ বাহিৰত আছে সুনীল গগৈ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।